নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পবিত্ৰ আৰু আপোনালোক চাই আছে পবিত্ৰ পণি অফিচিয়েল। আৰু এনেকৈ পুৱাতে আমি যাত্ৰা কৰিলোঁ 4জন ককাইদেউৰ সৈতে তিয়কলৈ মেক মিউজিক ষ্টুডিঅ'লৈ। বিশেষ এটা কাৰণত সকলো গম পাব, আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ঘৰত আছে অংকুৰ দা, উৎপল দা, বাবুল দা, অমিত দা আৰু আমাৰ ছিংগাৰ আছে। আমি আজি ক'ত গৈ আছোঁ আপোনাৰ নিজ মুখে কওক। আমি এতিয়া তিয়ক মেক মিউজিক ষ্টুডিঅ' গৈ আছোঁ আজি আধুনিক গীতৰ কাৰণে। হ'ব পিছত শুনিবলৈ পাব, দেখুৱাব এই ভাইটিয়ে। আৰু আহি তিয়কত অৱস্থিত মেক মিউজিক ষ্টুডিঅ' পাই গ'লোহি। আৰু এয়া ভিতৰভাগ, ষ্টুডিঅ'ৰ ভিতৰভাগ। ইয়াৰ স্বত্বাধিকাৰী হ'ল নয়নমণি বৰুৱাদেৱ। ত' ফাইনেল ডাবিঙৰ কাৰণে আমাৰ ছিংগাৰ সাজু হৈছে, এয়া আপোনালোকে স্ক্ৰীণত দেখিছে। মন ফুলনিত ফুলি আছে ৰঙা ৰঙা প্ৰেমৰ ফুল মাধুনে। এনেই কোৱা, মই এনেই লেভেলটো মিলাইছোঁ। ৰঙা প্ৰেমৰ ফুল আধুনিকা ভন্তিক যাচি নকৰিম চাগে ভুল। কলিজা কোমল কলিজা প্ৰথম পৰা কোৱা। খুব সোনকালে এটি গীত আহি আছে, আমাৰ ধেমালি শীৰ্ষক গীতটি অতি সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। কণ্ঠদান কৰিছে আমাৰ মৰমৰ ককাইদেউ অমিত জ্যোতি। বৰ্তমান এতিয়া ঢেকীয়া খোৱা বৰনামঘৰত চাকি জ্বলা হ'ল। এতিয়া আমি গৈ আছোঁ বৰ্তমান মাধৱদেৱৰ ভৰি খোজ চাবলৈ। মাধৱদেৱৰ ভৰি খোজ বিচাৰি ফুৰিছে। পালে নাই? নাই। আপুনি পালে নাই? নাই। পালোনে? নাই। অঁ সেইটো নহয় ভাই। অঁ সেইটো কি জানো? দীপৰ বিল বোলে। কেনেকুৱা লাগিছে আহি? মজা মজা। কি বিল এখন? গেলা বিল বোলে। তাকে হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 চকত দিহা নদীৰ কাষত এই স্থানতে মানে ভৰি ধুইছিল। এই মহাভাগতে সৌ ককাজনে আমাক নি আছে মানে এই ঢেকীয়াখোৱা নামঘৰ যিভাগ মানে বিশেষত্ব, যিভাগ ঢেকীয়া ফুল আছে বুলি কৈছে, দেখুৱাবলৈ আমাক নি আছে। আমি চাবলৈ গৈ আছোঁ।